মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি তোমালোকৰ মৌখিক পাঠ্যপুথিৰ অনুশীলনী 7ৰ অংকসমূহ আলোচনা কৰোঁ আহা। অনুশীলনী 7ত চোৱা, আমাক কেইবাটাও অংক দিছে। এই অংকসমূহ কৰিব লাগে। 1 নম্বৰটো চোৱাচোন, কি কৈছে 1 নম্বৰটো? 5,000 একক, দশক, শতক, হাজাৰ। 5,000ত কিমানটা শ? শ মানে কিমান? 100। শ মানে কিমান? শ মানে 100। শ মানে 100। এতিয়া ইয়াত 5,000ত কিমানটা শ আছে? আমি কি কৰিব লাগিব? এতিয়া চাবা, আমি হৰণ কৰিব লাগিব 5,000ক 100ৰে। হল, এই শূন্যটোৰ লগত এই শূন্যটো কাটি দিবা, এই শূন্যটো এই শূন্য কাটি দিবা। কিমানটা থাকিব এতিয়া? 5,000ত কিমানটা থাকিব? কিমানটা? উত্তৰত কিমানটা লিখিম? আমি 1 নম্বৰত লিখিম 5,000ত কিমানটা শ? কিমানটা শ ন? কিমানটা শ? উত্তৰত লিখিম, কিমানটা পালো? 50টা। কেইটা পালো? 50টা। আমি কি কৰিলো? আমি শ এই 100ৰে 5,000ক যেতিয়া হৰণ কৰি দিম, হৰণ কৰোঁতে আমি কি কৰিলো? যিটো হৰ এইটো তলত পাতো আৰু লবটো ওপৰত পাতো। হল, আমি কি কৰিলো? ইহঁতক শূন্যকেইটা সমান কৰিলো। ইয়াত দুটা আছিলে, ওপৰ দুটা কাটি দিলো। কিমান থাকিলে? 50 থাকিলে। 1ৰে 50ক হৰণ বা পূৰণ কৰিলে সেই সংখ্যাটোকে পাম, 50 পাম। গতিকে 50টা পালো। হ'ব, আমি কি কৰিব লাগিব? যে সেই সংখ্যাটোৰে হৰণ কৰি দিলেই ওলাই পৰিব। আহা, আমি 2 নম্বৰটো চাওঁ। 2 নম্বৰটোত 600 যোগ 710 যোগ 1। 600 পাতি ললো। 600 হল, 600 একক, দশক, শতক। 600 710 হল, এনেকে পাতিম। একক, 5 একক, এইটো প্ৰথম যোগ কৰিবলৈ আছিলে গোটেইকেইটা। 5ৰ লগত 0 যোগ কৰিলে 5, 0 যোগ কৰিলে 5, গতিকে 5 পালো। 7ৰ লগত 0 যোগ কৰিলে 7, 6 হল। উত্তৰটো কি পালো? আমি 6, 7, 5। ইয়াত তোমালোকে লিখি দিবা 6, 7, 5। হ'ব, কিতাপত মই নিলিখো, গতিকে উত্তৰটো পালো 6, 7, 5 হল। 600 মানে 600। 600 আখৰত লিখা আছিলে, আমি সংখ্যাত 600 লিখিলো। 710 70 5 একক 5। যেতিয়া যোগ কৰিলো কিমান পালো? আমি 675 পালো। 3 নম্বৰটো চোৱা, 900 বিয়োগ 910 হলে 90 হল, বিয়োগ। হ'ব, নিশ্চয় 0ৰ পৰা 0 বিয়োগ যাব, 0 হ'ব। 0ৰ পৰা 9 বিয়োগ নহয়, তেতিয়াহ'লে ইয়াৰ পৰা এক ধাৰ ল'ম, 10 হ'ব। হল, 10 হ'ব। 10ৰ পৰা 9 গ'লে 1, ইয়াত থাকিলে কিমান? ধাৰ গুচি গৈছিলে 8 থাকিলে, হয় নে? হ'ব, 900 বিয়োগ 910 মানে 90। 910 90 হয়। গতিকে এতিয়া 0ৰ পৰা বিয়োগ কৰিব দিছে, গতিকে 0ৰ পৰা 0 বিয়োগ হ'লে 0। 0ৰ পৰা 9 বিয়োগ নহয়, গতিকে ইয়াৰ পৰা এক ধাৰ লওক, কিমান? 10 হ'ব। 10ৰ পৰা 9 বিয়োগ হ'লে কিমান হ'ব? 1 হ'ব। ইয়াত থাকিলে 9, ইয়াত থাকিলে কিমান? 8, 8ৰ 8 বহিব। হ'ব, আমি কি পালো? 810 পালো।
তোমালোকে ইয়াত 810 পাতি ল'বা মই কিতাপত নাপাতো গতিকে 810 উত্তৰটো ইয়াত হ'ব 810 4 নম্বৰটো চোৱা 842ত 40ৰ স্থান মান উলিয়াব দিছে 842ত এই 4 স্থান মান মই উত্তৰটো কৈ পাইছো 40 বুলি এটা 4 স্থান মান 4 স্থান মানটো কি হ'ব একক দশক তাৰ মানে কিমান হ'ব 4 স্থান মান একক দশক মানে 40 একক দশক 40 4 স্থান মানটো কিমান হ'ব 40 তোমালোকে ইয়াত পাতি ল'বা 5 নম্বৰটো চোৱা 5 নম্বৰটো কি কৈছে 675 ভাঙিব দিছে স্থান মান অনুসৰি 675 ভাঙা দেখো 675 6 প্ৰথম ঘৰটো কিমান হ'ব 6 স্থান মান কিমান হ'ব 6ৰ কিমান হ'ব একক দশক শতক মানে 600 হল এই প্ৰথম ঘৰত 600 যোগ বহাবা 7ৰ কিমান হ'ব 7 একক দশক অৰ্থাৎ 70 যোগ তাৰপিছত কি থাকিলে 5ৰ 5টো এককৰ হল এইটো হৈছে স্থান মান এইদৰে আমি ভাঙি দিলো নেক্সটটো চাওঁ 6 নম্বৰটো চোৱা একক দশক শতক হাজাৰ 8999ত একতকৈ বেছি হলে কিমান হ'ব 8999 তাৰ লগত একতকৈ বেছি তাৰ মানে এক যোগ কৰিব দিছে 9ৰ লগত এক যোগ কৰিলে 10 এক কৰিলে হয় নহয় আকৌ 9 একে 10 আকৌ এক কৰিলে আকৌ 9 একে 10 আকৌ এক কৰিলে তাৰপিছত 8 একে 9000 ইয়াৰ উত্তৰটো কিমান পাতি দিবা 9000 পাতি দিবা হয় নহয় 9ৰ লগত এক যোগ কৰিলে 10 10 এক কৰিলে এই একেৰে আকৌ 9 লগত যোগ কৰিলে 10 এক কৰিলে আকৌ একেৰে 9 লগত যোগ কৰিলে 10 এক কৰিলে একে 8 9000 পালো নেক্সট চাওঁ 7 নম্বৰটো সৰুৰ পৰা ডাঙৰলৈ সজোৱা ইয়াত আটাইতকৈ সৰু উলিয়াব লাগে 3105 5 3510 3421 এতিয়া প্ৰথমতে মন কৰিবা প্ৰথমতে কোনটো সৰু হয় না সৰুৰ পৰা ডাঙৰলৈ সৰুটো কোনটো উলিয়াম ইয়াত 3 ইয়াত 3 ইয়াত 3 ঠিক আছে গোটেইকেইটা সমান ইয়াত আছে 1 ইয়াত আছে 5 ইয়াত আছে 4 তাৰ মানে কোনটো সৰু হ'ব এইটো সৰু হ'ব এতিয়া হল প্ৰথমতে চালো প্ৰথম চাম প্ৰথমত কি আছে 3 3 3 গোটেইকেইটা সমান গতিকে গোটেইকেইটা সমান এতিয়া আমি দ্বিতীয় ঘৰলৈ যাম ইয়াত আছে 1 ইয়াত আছে 2 ইয়াত আছে 4 তাৰ মানে এইটো সৰু হ'ব 31105 তাৰ পিছত এইটো সৰু বুলি পালো 5 আছে 4 আছে তাৰ মানে এইটো সৰু হ'ব 3421 তাৰ পিছত কি পালো 3510 হ'ব 8 নম্বৰটো চোৱা 6399 আৰু 6401ৰ মাজৰ সংখ্যাটো উলিওৱা মাজৰ সংখ্যাটো ইহঁত দুটা মাজত কিমান আছে তেতিয়াহ'লে কি কৰিবা এই 3099 লগত প্ৰথমতে 1 যোগ কৰি দিবা 9 একে 10 এক কৰিলে একে
9 10 1 কৰিলে 1 3 4 6 দেখো কি পালো দেখো মাজৰ সংখ্যাটো কি হ'ব 6399 6000 400 তাৰপিছত 6401 কিয় আমি 1 লিখিলো 1 কিয় যোগ কৰিলো চোৱা এই 6401 এক বাঢ়ি আছে হয় নহয় গতিকে আমি ইয়াত 1 কমি আছে ইয়াত 1 বাঢ়ি আছে গতিকে 1 যোগ কৰি দিলো তেতিয়া কি হৈ গ'ল 6399 তাৰপিছত 6400 6401 হল 6402 তেনেকৈ গৈ থাকিব হ'ব আমাৰ মাজৰটো ওলাব দিছে মাজৰটো আমি 1 যোগ কৰি উলিয়াই দিলো হয় কি নহয় চোন ইয়াত কি হয় 400 হ'বলৈ 1 কম হৈ আছিল ইয়াত 400তকৈ 1 বাঢ়ি আছে হল ইয়াত 400 হ'বলৈ 1 কম আছিল ইয়াত 400তকৈ 1 বাঢ়িছে তাৰ মানে 1 যোগ কৰিলে মাজৰটো ওলাই পৰিব নেক্সট চাওঁ নেক্সট চোৱা 9 নম্বৰটো 9999 আৰু 999 মাজৰ পাৰ্থক্যটো কিমান পাৰ্থক্য মানে কি ইহঁতৰ পাৰ্থক্যটো বিয়োগ কৰি ওলাই যাব 9999 তাৰ লগত 999 বিয়োগ কৰি দিয়া এটোৱে পাৰ্থক্য 9 পৰা 9 গলে 0 9 পৰা 9 গলে 0 9 পৰা 9 গলে 0 এত কিমান থাকিলে 9 হল উত্তৰ পাৰ্থক্যটো কিমান 9000 পাৰ্থক্য কিমান 9000 ইয়াত 9000 লিখি দিবা দেই পাৰ্থক্যটো 9000 অৰ্থাৎ 9999 আৰু 999 পাৰ্থক্য কৰে আমি বেছিটোৰ পৰা কমটো বিয়োগ কৰি দিলে ওলাই পৰিব হল নেক্সট চোৱা 10 নম্বৰটো অন্তিমটো 89 সংখ্যাটোৰ অংক দুটা উলুটাই দিলে কি হ'ব এতিয়া 8 10 9 89 ইয়াকে উলুটাই দিয়ে কি হ'ব উলুটাই দিলে 9 10 8 98 কি হৈ যাব 89 8 10 9 89 উলটাই দিলে কি হৈ যাব 9 টো আগত 8 টো পাছত এককৰটো দশকত দশকৰটো এককলৈ গলে কি হৈ যাব 98 হৈ যাব একে আমি উত্তৰ পাতি দিবা কিমান 98 হল 9 10 8 98 98 টো ইয়াত পাতি দিবা মই অংকসমূহ তোমালোকক এই ধৰণে বুজাবলৈ চেষ্টা কৰিলো যদি মোৰ এই বুজোৱাৰ প্ৰচেষ্টাক যদি ভাল পাইছা তেতিয়াহলে লাইক এটা কৰি দিবা আৰু কেনে পাইছা কমেন্টত জনাবা যদি তোমালোকৰ মৰম চেনে এইদৰে পাই থাকো তেতিয়াহলে আগলৈ মই আৰু উন্নত ব্যৱস্থাৰে তোমালোকক শিকাবলৈ প্ৰয়াস কৰিম যদি তোমালোকৰ মৰম চেনে পাই থাকো আজিলৈ হ'ব অন্য এটা ভিডিঅ লৈ আকৌ তোমালোকৰ ওচৰত এইদৰে উপস্থিত হোৱাৰ আশাৰে আজি ইয়াতে ৰাখো বাই